গোসাইগাঁৱৰ বল্লমগুৰি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্বনিয়োজিত হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বল্লমগুৰি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত স্বনিয়োজিত হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ চৰকাৰৰ EM ইউলছন হাজদা, UPPLৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক আইনুল হক, UPPLৰ জ্যেষ্ঠ কৰ্মী আনোৱাৰ শেখৰ লগতে বহুতো সন্মানীয় ব্যক্তি। বিটিআৰ চৰকাৰৰ EM ইউলছন হাজদাক উল্লেখ কৰে যে বৰ্তমান সময়ত কাৰিকৰী কৌশল বিদ্যাৰ যথেষ্ট গুৰুত্ব আছে, কাৰণ কাৰিকৰী শিক্ষা লাভ কৰা এজন মানুহে অকলে কেইবাজন ব্যক্তিৰ সৈতে কাম কৰিব পাৰে। বৰ্তমান সময়ৰ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে, যাতে নিবনুৱা সমস্যা অতি সোনকালে সমাধান হয়। ইয়াৰ লগত সংগতি ৰাখি কয় যে বিটিআৰ চৰকাৰে 50,000 যুৱক যুৱতীক উন্নতমানৰ দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিব। গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। চৰকাৰ তথা প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, যিহেতু আজি য'ত আমি থিয় হৈ আছো বল্লমগুৰি ITI, এইখন ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই বহুত এবেণ্ডন ষ্টেটত আছিলে। অলমষ্ট বহুত বস্তু বেয়া হৈ গৈছিলে, খিৰিকী দৰ্জা আমাৰ ৱায়াৰিং চব বেয়া অৱস্থাত আছিলে। কিন্তু আমাৰ এইখন চৰকাৰ হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ মাৰ্গদৰ্শনত আমি এইখন ITI-টো ৰিভাইভ কৰিব পাৰিলোঁ, আমি ঠিক ঠাক কৰিব পাৰিলোঁ। আৰু আজি আপোনালোকে চাইছে যে ইয়াত ঠিক ঠাক হোৱাৰ পিছত ট্ৰেইনিং কোৰ্চ বিভিন্ন ট্ৰেডৰ ওপৰত আৰম্ভ হৈ গ'ল। বহুত ল'ৰা ছোৱালীবিলাকে লোকেলৰ যিবিলাক নিবনুৱা ল'ৰা ছোৱালীবিলাক আছিলে, যিবিলাকে অকণমান হাবাথুৰি খাইছিল বা ফাৰ্ডাৰ ষ্টাডিজ কণ্টিনিউ কৰিব পৰা নাছিল, দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে নিজৰ এৰিয়াত এইখন ITI-ক পায় তেখেতসকলে লাভান্বিত হৈছে, সুখী হৈছে, ৰাইজেও সুখী হৈছে। আৰু আমি এইখন ITI-ৰ জৰিয়তে ৰেগুলাৰ কোৰ্চ আমাৰ আছে, চলি আছে বিভিন্ন ট্ৰেডৰ ওপৰত। কিন্তু তাৰ বাহিৰেও আমি চেষ্টা কৰিছোঁ যে কি ধৰণে আৰু মেক্সিমাম ইউথসকলক আমি লাভান্বিত কৰিব পাৰিম, স্পেচিয়েলি যিবিলাকে ড্ৰপ আউট হৈছে, যিবিলাক পঢ়া শুনা বাদ দিছে, বেকাৰ অনাই বনাই হয়তো ঘূৰি আছে বা হাবাথুৰি খাইছে, তো তেখেতসকলক এটা ফিউচাৰ দিবলৈ, এটা ভৱিষ্যতটো তেখেতসকলৰ সুনিশ্চিত কৰিবলৈ আমি ডিপাৰ্টমেণ্ট হিচাপত আমি আলোচনা কৰিলোঁ যে আমি শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চো ৰাখিব লাগিব এপাৰ্ট ফ্ৰম নৰ্মেল কোৰ্চ, যাতে সেইটোৰ জৰিয়তে আমাৰ বহুত ল'ৰা ছোৱালীবিলাকে যাতে এডমিশ্যন পায়, ট্ৰেইনিং পায়, যাতে স্কিল্ড হৈ যায়। স্কিল্ড হ'লে তেখেতসকলে চাৰ্টিফিকেট পাব, চাৰ্টিফিকেট পালে তেখেতসকলে যিকোনো জেগাতে যাওক, তেতিয়া ইহঁতৰ ৱেজটো অট'মেটিকলি ডাবল বা ট্ৰিপল হৈ যায়, বেছি হৈ যায়। এক নম্বৰ কথা। দ্বিতীয় নম্বৰ কথা, তেখেতসকলৰ কাৰণে এটা স্কিলৰ দুনিয়াটো খুলি যায়। তেখেতসকলৰ কাৰণে দেশ বিদেশত তেখেতসকলে বিভিন্ন কামত তেখেতসকলে যাব পাৰিব, আৰু লোকেলতো তেখেতসকলে ছেল্ফ এমপ্লয়ড হৈ থাকিব পাৰিব। যদি ইচ্ছা কৰে লোকেলত থাকিবলৈ, লোকেলতে থাকি তেখেতসকলে নিজৰ কাৰণে ইনকাম কৰিব পাৰিব, যাৰ জৰিয়তে নিজকে আৰু নিজৰ পৰিয়ালক তেখেতসকলে সহায় কৰিব পাৰিব বা সকাহ দিব পাৰিব। তো এইবিলাক কোৰ্চে চলি আছে এইখন আমাৰ বল্লমগুৰি ITI-ত। আৰু এইটোৰ জৰিয়তে আমি টাৰ্গেট কৰিছোঁ যে আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা যিহেতু বড়োলেণ্ড স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট মিছন আমি লঞ্চ কৰিছোঁ, বড়োলেণ্ড চিট মিছন লঞ্চ কৰিছোঁ। এই মিছনৰ জৰিয়তে আমাৰ 50,000 বিভিন্ন যুৱক যুৱতীসকলক স্কিল ট্ৰেইনিং দিয়াৰ আমি টাৰ্গেট লৈছোঁ। এটা মিছন মডত কাম কৰি আছোঁ, আৰু সেইটোৰে এটা অংশ হয় এইটো। আৰু অহা দিনত আমি ভাবোঁ যে সঁচাকৈ আমাৰ বিটিআৰ অঞ্চলত কোনো যুৱক যুৱতীয়ে এনেই বেকাৰ হৈ বহি নাথাকে। আমি বিভিন্ন আৰু কোৰ্চ ইন্ট্ৰডিউচ কৰিবলৈ গৈ আছোঁ। আমাৰ ইয়াত বল্লমগুৰি ITI-তে আমি অকণমান দিন আগত, কেইমাহমান আগত আমি জানো যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ স্কিলৰ আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া, আমাৰ গাৰ্জেন মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতসকলৰ উপস্থিতিত L&Tৰ এটা ট্ৰেইনিং চেণ্টাৰ আমি লঞ্চ কৰিছোঁ। এতিয়া আকৌ নৱনিৰ্মিত নতুনকৈ আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে আমাৰ টাটাৰ ট্ৰেইনিং চেণ্টাৰ। তো তাতে আকৌ ছয় ধৰণৰ বিভিন্ন ধৰণৰ তেনেকুৱা ট্ৰেড বা কোৰ্চ আকৌ ইয়াত ইন্ট্ৰডিউচ কৰা হ'ব। আৰু আল্টিমেটলি লাহেকৈ আমাৰ বল্লমগুৰি ITI-ত 500খনকো অধিক ষ্টুডেণ্টছ ইয়াত তেখেতসকলে ট্ৰেইনিং ল'ব পাৰিব। 500+ ষ্টুডেণ্টছে ট্ৰেইনিং ল'ব পাৰিব। তো এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। ইমান পিছপৰা অঞ্চল, য'ত নেকি এবেণ্ডেন একো নাছিল, ইয়াত ইমান ধুনীয়াকৈ এতিয়া ট্ৰেইনিং চেণ্টাৰ গঢ়ি উঠিছে, আমাৰ ল'ৰা ছোৱালীবিলাকে আহি আছে। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।